Hello everyone, I hope আপোনালোক আটায়ে ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে আমাৰ এই যিকেইটা বিশেষ ডিকোডিং সেশন আছিল I hope আপোনালোকে ইয়াৰে আগৰ ডিকোডিং সেশন কেইটা চাইছে আজিও এটা লৈ আনিছো আপোনালোক আটাইৰ কাৰণে আজি পাৰ্ট 8 টো লৈ আনিছো ইয়াৰ আগতে 7টা পাৰ্ট আমাৰ আপলোড কৰা হৈ গৈছে ইউটিউবত যদি আপোনালোকে চাইছে খুবেই ভাল আৰু যদি নাই চোৱা তেতিয়া হলে ইয়াৰে আগৰ পাৰ্ট কেইটাও চাই লব ইয়াৰে পিছত চালেও হ'ব কাৰণ আমি কন্টিনিউটি ৰাখা নাই যে অমুকৰ পিছত অমুকটোৱে কোৱেশ্চন আহিব লাগিব আমি গুটেই কেইটা বেলেগ বেলেগ কোৱেশ্চন ডিসকাস কৰিছো বেলেগ বেলেগ টাইপ অফ কোৱেশ্চন বেলেগ বেলেগ ক্যাটাগৰি জানিছো গ্ৰামাৰৰ তেনেকে আজিও আমি বেলেগ বেলেগ কিছু ক্যাটাগৰি এক্সপ্লোৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছো ইয়াতে প্ৰিপজিশনো থাকিব আৰু লগতে বেলেগ বেলেগ ফ্ৰেজো থাকিব তেনেকে ফিল ইন দা ব্ল্যাঙ্কস কিছু এমসিকিউজ আজি আমি আনিছো যত পিওয়াইকিউজৰ পৰা 10টা মান থাকিব তাৰ পিছত আমাৰ নিজৰ ফালৰ পৰা দিয়া 10টা মান কোৱেশ্চন থাকিব গতিকে এই গুটেই কোৱেশ্চন খিনি আমি পিওয়াইকিউ খিনি প্ৰথমতে ডিকোড কৰিম তাৰ পিছত আমি নিজৰ ফালৰ পৰা দিয়া এমসিকিউজ খিনি ইয়াতে ট্ৰাই কৰিম গতিকে আহক পলম নকৰি ক্লাসটো আৰম্ভ কৰি দিও আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুই পাঠৰ আন এটা ভিডিঅলে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিশ টিচাৰ আৰু আমি পঢ়ি আছো JAA এক্সামৰ কাৰণে আৰু ইয়াতে আমি PYQs প্লাস MCQs গোটেইখিনি একেলগে কৰি যাম প্ৰথম যেটো কোৱেশ্চন কিটা PYQs ৰ পৰা দিয়া হৈছে প্ৰথম কোৱেশ্চনটো চাব preposition and fixed phrases কিছুমান থাকিব ইয়াতে number 1 question is I was confined dash bed I was confined মানে লাগি থকা কত লাগি আছিল বিছনা তাৰ মানে ইয়াতে confined dash bed তাৰ মানে কি বুজাইছে খজ্জাখাই বুজাইছে বুজি পাইছে স্পেলিং টো এটো আছিল নে নাই আই এম নট শিওর কিন্তু বুজাইছে তো খজ্জাখাই ঠিক আছে জি কি হৈ থাকিব লগিয়া হৈ যায় বিছনাতে থাকিব লগিয়া হৈ যায় সো confined ৰ লগত মোস্টলি কি হয় এটো এটা ফিক্সড প্ৰিপজিশন confined to হয় মনত ৰাখিব অপশন সি will be the correct answer for question number 1 যেতিয়া I was confined to bed তো মানে মই খজ্জাখাই হৈ থাকিব লগিয়া হৈ গৈছিল মই খজ্জাখাই হৈ থাকিব লগিয়া হৈ গৈছিল ঠিক আছে তাৰে পিছত আমি যাম question number 2 ৰ ফালে ইয়াতে কি দিছে চাব you are still greedy less money greedy মানে কি greedy মানে হৈছে লুভিয়া greedy মানে হৈছে লুভিয়া ঠিক আছে কিহৰ কাৰণে লুভিয়া টকাৰ কাৰণে লুভিয়া বা টকাৰ লুভিয়া so you are still greedy for of from to আছে to money নহয় from money নহয় of নহয় কি হ'ব for হ'ব you are still greedy for money option A will be the correct answer for question number 2 ঠিক আছে এটো নিশ্চয় বুজিলে এগিটা ফিক্সড হয় ইয়াতে বেলেগ একো ভাবিব লগিয়া নাই ফিক্সড ফ্ৰেজেস এগিটা তাৰ পিছত কি আহিব আমি চাম he is averse dash hard work averse মানে কি জানেনে আমি যেটো ফন্ড বুলি কও ফন্ডৰ এন্টোনিম ঠিক আছে averseৰ এন্টোনিম কি জানে averseৰ এন্টোনিমটো আমি ফন্ড বুলি ক'ব পাৰো ফন্ড মানে ভাল পোৱা averse মানে to have strong dislike ঠিক আছে averse মানে হৈছে বেয়া পোৱা averse is a verb but ইয়াতে আমি হেৰি বুলি ক'ব নোৱাৰো ইয়াতে verb হিচাপে ব্যৱহাৰ হোৱা নাই ইয়াৰে মিনিং টো হল to have তাহলে very strong dislike towards something বেয়া পায় মানে ডাইৰেক্ট ভাল নোপোৱা নহয় বেয়া পায় to have a strong dislike averse যেতিয়া থাকে তেতিয়া আমি to of from about কোনটো দিম ইয়াতে আমি to ব্যৱহাৰ কৰিম ঠিক আছে he is averse to hard work এটো এটা ফিক্সড ফ্ৰেজ হয় averse মানে strong dislike থকা বেয়া পোৱা মনত ৰাখিব ফ্ৰেজটোৰ মিনিংটো মনত ৰাখিব তেতিয়া পিছলৈকে কি হৈ যাব সুবিধা হৈ যাব averse মানে আমি যেনেকে to ব্যৱহাৰ কৰো ঠিক তেনেকে afraid of scared of to আৰু কিহত ব্যৱহাৰ কৰো addicted to হয় না নহয় এইবিলাকত আমি ব্যৱহাৰ কৰো তাৰে পিছত আমি যাম question number 4 ৰ ফালে number 4 কি দিছে চাব let me reflect dash the happenings reflect কি হ'ব reflect মানে the happenings তাৰ মানে যি যি হল মই তোমাক কৈ আছো শুনা তেনেকুৱাকে কৈছে reflect মানে কি কৰা actually প্ৰতিফলিত কৰা reflect মানে কিন্তু ইয়াতে narrate কৰা বুজাইছে let me reflect on the happenings তাৰ মানে যিখিনি বস্তু হৈ গল let me discuss let me কি এখিনি বস্তু কৰিব বিচাৰিছো তাৰ মানে তেনেকুৱা ঠিক আছে ইয়াতে যদি আমি কওঁ তেতিয়া let me reflect on the happenings about the আৰু to কোনটো হ'ব overও আছে
ইয়াতে হৈ যাব over তাৰ মানে ৰিফ্লেক্ট মানে ইয়াতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুজাইছে to react প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ঠিক আছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সো এটো হৈ গল নাম্বাৰ 4 ৰ আমাৰ আনসাৰ কি অপচন এ ঠিক আছে তাৰ পিছত আমি যাম নাম্বাৰ 5 ৰ ফালে ইয়াতে কি দিছে চাব it was different dash my plan different মানে হৈছে পৃথক হয় নহয় different মানে কি পৃথক separate মানে বস্তুটোতকৈ অলপ বেলেগ same নহয় বেলেগ different যেতিয়া থাকে different from to about over কোনটো হ'ব different definitely ইয়াতে from হ'ব this was different from my plan so ইয়াতে আমি এটো অৰ্থাৎ অপচন এ টো চুজ কৰিম শুদ্ধ উত্তৰ হিচাপে question number 5 ৰ আনসাৰ হৈ যাব different from ঠিক আছে তাৰে পিছত আমি যাম question number 6 ৰ ফালে abide dash the rules of the institution abide মানে হৈছে মানি চলা ঠিক আছে মানি চলা এতিয়া কথাটো হল abide dash the rules of the institution abide of by from to কোনটো হ'ব abide ৰ লগত সদায় by হয় মনত ৰাখিব abide ৰ লগত by হয় এটা of from to একেটা নহব ঠিক আছে abide by ইয়াতে লিখি দিছো abide by the rules of the institution যেটো প্ৰতিষ্ঠানত কাম কৰি আছো সেই প্ৰতিষ্ঠানটোৰ নীতি নিয়ম যেখিনি আছে যেখিনি নিয়মাৱলী আছে সেইখিনি আমি মানি চলিলে ভাল ঠিক আছে that was number 6 এবাৰ আমি যাম number 7 ৰ ফালে she is capable of sorry মই কৈয়ে দিলো capable dash better work than this আৰু capable ৰ লগতো এটো কি হয় capable মানে হৈছে সমৰ্থ to be able to do something ঠিক আছে এটো আমি অসমীয়াত যদি কওঁ সমৰ্থ হ'ব সমৰ্থ আৰু সামৰ্থৰ মাজৰ ডিফাৰেন্সটো জানেনে সামৰ্থ হৈছে the ability to do সমৰ্থ হৈছে the one who is able to do ঠিক আছে so capable বুলি যদি কয় তেতিয়া হলে to possess the ability to do something capable of এটা একটা ফিক্সড প্রিপজিশন হয় she is capable of better work than this ঠিক আছে সো আমি কোনটোৰে যাম অপশন বি ৰ সৈতে ইয়াতে যাম অপশন বি will be the answer for question number 7 তাৰে পিছত যাম number 8 ৰ ফালে ইয়াতে কি দি আছে he is indebted dash his teacher for his success তাৰ যেটো সফলতা তাৰ সফলতাৰ কাৰণে কি হৈ থাকিব নিজৰ টিচাৰৰ ওচৰত indebted টো আমি কি বুলি ক'ব পাৰো ঋণী বুলি ক'ব পাৰো ঋণী ঋণ মানে কি ঋণ মানে হৈছে লোন তাৰ মানে মই কাৰোবাৰ ওচৰত সদায় যদি কোনোবা এজন মানুহৰ পৰা এনেকুৱা বস্তু এটা পাই থৈ দিছো উপকাৰ এটা পাই থৈ দিছো যে মই সেই মানুহজনৰ ধাৰ কোনোদিন খুজিব নোৱাৰো মানে ঋণী বুলিও ক'ব পাৰো নতুবা সহজ অসমীয়াত ক'লে কি বুলি ক'ব পাৰিম ধৰুৱা বুলি ক'ব পাৰিম ধৰুৱা তাৰ মানে যাৰ ধাৰ আছে মোৰ তেখেতৰ ওচৰত ধাৰ আছে he is indebted কাৰ সৈতে to his teacher নিজৰ শিক্ষকজনৰ ওচৰত indebted হৈ আছে for his success নিজৰ সফলতাৰ কাৰণে ঠিক আছে সো indebted থাকিলে to লিখিম আমি to লিখিম to ইয়াতে অপশন বি সো আমি বি টো চুজ কৰিম কাৰেক্ট আনসাৰ হিচাপে কোৱেশ্চন নম্বৰ 8 ৰ কাৰণে দেন আমি যাম কোৱেশ্চন নম্বৰ কিমান 9 we are sorry dash your misfortune sorry কি we are sorry dash your misfortune sorry at sorry of sorry about আৰু sorry on কোনটো হ'ব আমি যে কৈ থাকো sorry for অমুক তমুক for তেতিয়াহে দিয়া যায় যেতিয়া আমি নিজে কিবা এটা কৰো ঠিক আছে sorry for not being able to attend the class sorry for not calling you at the right time এনেকুৱা আমি কৰিব পাৰো কিন্তু sorry যেতিয়া বেলেগ এটা হ্যাপেনিং বেলেগ এটা বস্তু হৈ আছে যেটোত মোৰ কোনো হাত নাই মোৰ জাস্ট সেই বস্তুটো দেখি পেলাই দুখ লাগিছে তেতিয়া মই কি কম তেতিয়া আমি কম sorry about misfortune মানে হৈছে দুৰ্ভাগ্য মনত থাকিব
ফৰচুন মানে হৈছে সৌভাগ্য আৰু মিছফৰচুন মানে হৈছে দুৰ্ভাগ্য so we are sorry about কি your misfortune আপোনাৰ লগত যে এই দুৰ্ভাগ্যজনক কিবা এটা ঘটনা সংঘটিত হ'ল তাক লৈ আমি দুখিত বা আমি দুখী তেনেকে কৈছো so that is the answer for question number 9 এবাৰ আমি যাম নম্বৰ 10 ৰ ফালে ইয়াতে কি কৈছে চাব the teacher was pleased dash the boys progress মানে হৈছে উন্নতি প্ৰদৰ্শন হয়নে so ইয়াতে আমি কি কৰিম pleased মানে হৈছে আনন্দিত হোৱা অসমীয়া মিনিংটো মই ষ্টিল লিখি দিছো ইয়াতে আনন্দিত হোৱা প্লিজ থাকিলে of with for আৰু in কোনটো হ'ব ইয়াতে with হ'ব the teacher was pleased with the boys progress option B will be the answer number 10 so এইকেইটা আছিল আমাৰ previous yearত অহা question বিলাকৰ পৰা সাঙুৰি দিয়া প্ৰশ্ন এবাৰ আমি যাম আমাৰ ফালৰ পৰা নতুনকৈ যিকেইটা দিয়া হৈছে সেইকেইটাৰ ফালে যাম so ultimately same standard দৰে থাকিব question কেইটা অকনমান হয়তো ইফাল ইফাল থাকিব পাৰে ইয়াতকে অকনমান হাই ষ্টেণ্ডাৰ্ডো আহিব পাৰে অলপ কোনোবাটো দুই এটা অলপ লো ষ্টেণ্ডাৰ্ডো আহিব পাৰে কাৰণ পৰীক্ষাত কি হয় আপোনালোকৰ কম্পিটিটিভ এক্সামছত গোটেইকেইটা কি নাহে গোটেইকেইটা সেম ষ্টেণ্ডাৰ্ডৰ নাহে আৰু এটা কথা মন কৰিব এইটো কথা মই নাজানো আই ডোন্ট নো নট মেনি পিপল নো এবাউট ইট যিখিনি আমাৰ প্ৰশ্ন যিখিনি টান আহে টান প্ৰশ্ন আহিলে একচুৱেলি ভাল কিন্তু আজিকালি কি হৈছে আমি দেখি আছো যে আমাৰ ইজি প্ৰশ্ন আহে ইজি প্ৰশ্ন আহিলে বহুতে ভাবে মই বহুত নম্বৰ পাম কিন্তু এই ইজি প্ৰশ্নত এটা দুটা টান প্ৰশ্ন দি দিয়ে সেই এটা দুটা টান প্ৰশ্নই গোটেই ডিফাৰেন্সটো ক্ৰিয়েট কৰি দিয়ে গতিকে উই নিড টু বি প্ৰিপেয়াৰ্ড ফৰ দ্য হাৰ্ড ডিফিকাল্ট কুৱেশ্যনছ ৰাইট ইজি কুৱেশ্যন আহিলে সেইটো আমাৰ কাৰণে বৰ এটা ভাল কথা নহয় ইজি কুৱেশ্যন আহিলে চবেই পাৰিব তাৰমানে চবেই বহুত নম্বৰ পাইছে এটা টান প্ৰশ্ন নোৱাৰিলে আমাৰ ডিফাৰেন্সটো তাতে ওলাই যাব গতিকে 100টাৰ ভিতৰত যদি আমি কি কৰো 100টাৰ ভিতৰত যদি 30টাইহে এটা পাৰিছে 80টাই যিটো পাৰিছে সেইটোৱে মেটাৰ নকৰে তাৰমানে যিটো অনলি 30টাই পাৰিছে সেইটোৱে মেটাৰ কৰিব গতিকে যিমান ইজি কুৱেশ্যন আহে কাট অফটো ইমানে বেছি যায় গতিকে সেইটো কাৰণে আমি মেণ্টেলি প্ৰিপেয়াৰ হৈ থকাটো জৰুৰী এতিয়া মই এটা পৰীক্ষা প্ৰথম দিওঁতে মই ভাবিছিলো যেতিয়া মই এইটো কম্পিটিটিভ পৰীক্ষাৰ একো অভাৱ নাপাওঁ ইংলিছখিনি পাৰিছো আৰু সেইখিনি অকণমান মালিকৰ কৃপাত আৰু বাকী যিখিনি জেনেৰেল চায়েন্স আছিলে জেনেৰেল নলেজ আছিলে সেইখিনিও মই প্ৰায়খিনি বস্তু পাৰিলোৱেই মেথছৰ খিনিও বাই গড ইজি আছিল মেথছতো মই গাধা বাৰু কিন্তু বাই গড সেইখিনি বস্তু ইজি আছিল মই কি কৰিলো সেইখিনি বস্তু কৰি উঠি মই মানে 100ৰ ভিতৰত 89 মান এক্সপেক্ট কৰি আছো মই বোলো বঢ়িয়া পাই গলো আৰু চাকৰি হৈ গ'ল তাৰপিছত গম পালো যে কিমান 100 পোৱাও বহুত আছিলে আকৌ 99 পোৱাৰ ভিতৰতো বহুত হাজাৰ সোমাইছে 98 পোৱা বহুত হাজাৰ তেনেকে গৈ মই লিষ্টৰ বাহিৰে হৈ গলো মানে চ' এইটোৱে বস্তু যে পেপাৰ যিমান ইজি আহিব ইটছ এ ট্ৰেপ সেই ট্ৰেপটো নপৰিলে হ'ল ঠিক আছে চ' 10 নম্বৰটো আমাৰ ইয়াতে আছিলে নেক্সট আমি যাম আমি নিজৰ ফালৰ পৰা কৰা এমচিকিউজ কেইটা তাৰে আগতে আপোনালোক আটাইৰে কাৰণে এটা আছে এনাউন্সমেন্ট আই হোপ আপোনালোক এই এনাউন্সমেন্টটো শুনি সুখী হ'ব কাৰণ যিখিনি ষ্টুডেণ্টছে আমাৰ অকল ইংলিছৰ কাৰণে স্পেচিফিক বেটছ হ'বনে নহয় অকল ইংলিছ পৰ্চনটো ল'ব পাৰিম নে নোৱাৰিম সুধি আছিলে এতিয়া আপোনালোকৰ কাৰণে কেৱল ইংলিছ পৰ্চনটো নহয় ইংলিছৰ কাৰণে এটা ডাইৰেক্ট বেটছেই লঞ্চ কৰা হৈছে যিটো আপোনালোকৰ গোটেইখিনি কম্পিটিটিভ এক্সামছৰ কাৰণে ৰেলেভেণ্ট হ'ব not regarding not only about JAA, not only about ADRE আপোনালোকে যিকোনো কম্পিটিটিভ এক্সাম দিয়ক ইয়াতে এই যিটো বেটছ আছে আপোনালোকৰ কাৰণে ইয়াতে আমি প্ৰায়খিনি বস্তু ইনক্লুড কৰি গৈ আছো মিছন কম্প্ৰিহেনশ্যনৰ পৰা আদি কৰি প্ৰেচি ৰাইটিঙে হওক বা আন কিবাই হওক আমি প্ৰায়খিনি বস্তু ইয়াতে দিবৰ কাৰণে ট্ৰাই কৰি আছো এই যিটো কম্প্ৰিহেনশ্যন বেটছ আছে মিছন কম্প্ৰিহেনশ্যন এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি লঞ্চ কৰিছো যোৱা 25 নৱেম্বৰ তাৰিখে এই বেটছটো লঞ্চ হৈছে আৰু ইয়াৰে কাৰণে আমাৰ যিখিনি ক্লাছ থাকে এতিয়া লাইভ ক্লাছৰ কথা বহুতে সুধি আছিল এইটো কথা মই কমেন্টত হয়তো দুই এজনক ৰিপ্লাই কৰিছো আৰু বাকি যিখিনি আমাৰ ষ্টুডেন্ট আছে আপোনালোকক কৈছো যে লাইভ ক্লাছেছ বিলাক আমাৰ আৰম্ভ হৈছে গতিকে আপোনালোকে ক্লাছেছ বিলাক চোৱা আৰম্ভ কৰক লাইভ ক্লাছেছ আমাৰ হৈ আছে মিছন কম্প্ৰিহেনশ্যনৰ আপোনালোকে ভালকে যেতিয়া এপটো চাই থাকিব বা নটিফিকেশ্যন পাই যাব তেতিয়া ক্লাছটোত জইন কৰিবলৈ নাপাহৰিব আৰু যদি কিবা কাৰণত লাইভ জইনো কৰা নহয় তেতিয়াও কোনো প্ৰব্লেম নাই ইয়াৰ পিছত ৰেকৰ্ডেড হিচাপে পাই যাব আপোনালোকে লাইভ সেকশনত নাপাব পাৰে কিন্তু মাই কোৰ্সত গৈ পেলাই যেতিয়া আপোনালোকে ভিডিঅ'জত চাব তেতিয়া তাতে এইটো ৰেকৰ্ডেড হিচাপে পাই যাব গতিকে বেটছ যিটো আমাৰ মিছন কম্প্ৰিহেনশ্যন আছে 50 নম্বৰ আমি আপোনালোকক গিভ এৱে কৰি আছো ইংলিছৰ গোটেই দৰকাৰী বস্তুখিনি আপোনালোকে এই বেটছটো এনৰোল কৰাব পাৰে যদিহে ইন্টাৰেষ্টেড হয় মই কাকো ফোৰ্স নাই কৰা তাৰে পিছত যাম আমি আমাৰ নিজৰ ফালৰ পৰা দিয়া এমচিকিউজ কেইটাৰ ফালে যিখিনিত এডভান্স প্ৰেপজিশ্যন এণ্ড ষ্ট্ৰাকচাৰ লৈও কিছুমান কুৱেশ্যনছ থাকিব কুৱেশ্যন নম্বৰ 11 there was no agreement dash the great powers dash a treaty to ban nuclear weapons right treaty মানে হৈছে সন্ধি agreement মানে হৈছে কি চুক্তি
এগ্ৰিমেণ্ট আৰু ট্ৰিটিৰ মাজত অকণমান ডিফাৰেঞ্চ আছে। There was no agreement dash the great powers dash a treaty to ban nuclear weapons. Nuclear মানে পাৰমাণৱিক যিবিলাক অস্ত্ৰ আছে সেইবোৰৰ কথা কৈছে। এটা কথা চাব, গ্ৰেট পাৱাৰ্স বুলি যে কৈছে, গ্ৰেট পাৱাৰ্স মানে যিমান কেইখন শক্তিশালী ৰাষ্ট্ৰ আছে সেইটো বুজাইছে। ইয়াতে গ্ৰেট পাৱাৰ্স হলে কি হয়, এমং নাইবা বিটুইন হ'ব পাৰে। যদিহে দুটা অনলি পাৱাৰ থাকিলেহেঁতেন, ইয়াতে দুটা থাকিলে কি হলহেঁতেন, তেতিয়া বিটুইন হলহেঁতেন। আমাৰ ইয়াতে গ্ৰেট পাৱাৰ বা ছুপাৰ পাৱাৰ কেইটা আছে, বহুত আছে। চ' we need to go with কোনটো, এমংটো আমি চুজ কৰিম as the correct preposition here। তাৰপিছত আমি কি কৰিম, there was no agreement among the great powers। এতিয়া among থকা অপশ্যন আমাৰ এইটোৱে আছে, অপশ্যন বি among আৰু on টো হয়নে নহয় চাই লওঁ। powers on a treaty to ban nuclear weapons, right? এইটো হ'ব পাৰে, পাৰেনে? পাৰে। Definitely option B will be the answer। So প্ৰথম যিটো gap আছে, প্ৰথম যিটো blank আছে, সেইটোত among বহিব, তাৰ পিছৰ blankটোত on বহিব। So among and on, so option B will be the correct answer for question number 11। ঠিক আছে, তাৰে পিছত আমি যাম next question টো ফালে। Next question to number 12. The reward was not commensurate dash the work done by us। ঠিক আছে, not commensurate dash the work done by us। ইয়াতে commensurate ৰ লগত কি হয়, with হয়। তাৰমানে আমি যিটো কাম কৰিলো তাৰে লগত কি নাছিলে, খাপ খোৱা নাছিলে ৱৰ্ডটো। বুজি পাইছে? খাপ খোৱা নাছিলে। commensurate মানে কি হয়, এক্সপেক্টেশন মিট নকৰা বুলি ক'ব পাৰো আমি। এক্সপেক্টেশন মিট নকৰা, তাৰমানে যিটো লেভেলত আমাৰ কোৱালিটি আছিলে বা যিটো সাইজত আমি এক্সপেক্ট কৰি আছিলো বস্তুটো, তেনেকুৱা ধৰণৰ নহল, বা সিমান বেছি পৰিমাণ বা সিমান বেছি এমাউণ্টত আমি কি আমাৰ এক্সপেক্টেশনটো মিট নহল, তেনেকে আমি ক'ব পাৰো। সো ইয়াতে কি হ'ব, উইথ হ'ব। অপশ্যন চি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 12। ঠিক আছে, তাৰপিছত আহিব নম্বৰ 13। ইয়াতে কি আছে, your conduct smacks dash recklessness। তাৰমানে স্মেক বুলি কি বুজাইছে, ইয়াতে খুচুৱাই, খুচুৱা বুজাইছে। বুজি পাইছে? খুচুৱা মানে কি, খুচুৱা মানে দেখুওৱা, ইমপ্লাই কৰা। ঠিক আছে, স্মেক্স নিদি আমি কি দিব পাৰো, ইমপ্লাইজো দিব পাৰো, বাট এটা আমাক ইয়াতে কি লাগিব, এটা প্ৰেপজিশন লাগিব। আলটিমেটলি এইটো এটা ফ্ৰেজেল ভাৰ্ব হয়, ফ্ৰেজেল ভাৰ্ব এটা ফৰ্ম কৰি আছে স্মেকৰ লগত লগ লাগি। your conduct smacks dash recklessness, কি হ'ব, smacks of হ'ব ইয়াতে। your conduct smacks of recklessness। option A will be the answer। ইয়াতে কোনো with, from বা in নহয়, এনেকুৱা কিটা হোৱাটো পসিবল নহয়। তাৰপিছত আহিলে নম্বৰ 14। religious leaders should not delve dash politics। তাৰমানে যিখিনি religious leaders আছে, ধাৰ্মিক যিখিনি নেতা আছে বা ধৰ্মীয় যিখিনি গুৰু বুলি আমি কওঁ, তেওঁলোকে কি কৰিব নালাগে, পলিটিক্সত ইনভলভ হ'ব নালাগে, মানে ৰাজনীতিত ইনভলভ হ'ব নালাগে বুলি এটা কোৱা যায়। সো delve থাকিলে কি হ'ব, in with a at into, কোনটো হ'ব? ইয়াতে delve in will be the correct answer। ইনভলভ হোৱাৰ কথা কৈছে। ঠিক আছে, delve in। So option A will be the answer for question number 14। তাৰে পিছত আমি যাব পাৰো নম্বৰ কিমান, 15 ৰ ফালে। give an example pertinent dash the case। pertinent মানে আমাৰ কি হয়, কি বুলি ক'ব পাৰো, relevant বুলি ক'ব পাৰো। relevant হয়নে, প্ৰযোজ্য বা এপ্লিকেবল এনেকেও আমি ক'ব পাৰো। যিটো বস্তু কি হৈ আছে, সেই বস্তুটোৰ লগত খাপ খাই আছে বা সাঙুৰ খাই আছে, সেই বস্তুটোৰ লগত মিলি আছে। give an example pertinent dash the case। ইয়াতে আমি কি ব্যৱহাৰ কৰিম, ইয়াতে ব্যৱহাৰ কৰিম to। অপশ্যন কি কি আছিল মই চোৱাই নাই, with, on, for, to আছে। সো অপশ্যন ডি টোত শুদ্ধ উত্তৰ আছে। we have to go with option D। ঠিক আছে, বাকি ওপৰৰ তিনিটা অপশ্যন ইয়াতে শুদ্ধ নহব। নম্বৰ 15 is done। তাৰে পিছত আমি যাম নম্বৰ 16 ৰ ফালে। the price of foodstuffs dash gone up fantastically since 2000। তাৰমানে 2000 চনৰ পিছত কি হৈছে, foodstuffs যিবোৰ খাদ্য সামগ্ৰী আছে, খাদ্য সামগ্ৰীবোৰৰ প্ৰাইচটো কি হৈছে, gone up fantastically মানে বহুত বাঢ়িছে। ফেন্টাষ্টিক মানে কি, বহুত ওপৰৰ লেভেলৰ, হাই লেভেলৰ। তো তেনেকে বাঢ়িছে, তাৰমানে ভেৰি হাই লেভেলত বাঢ়ি গৈছে।
এতিয়া dash gone up আছে নহয় has have is are কোনটো হ'ব is gone হ'ব জানো is gone নহয় and এটা কথা has আৰু have ৰ ভিতৰতে হ'ব লাগিব কাৰণ ইয়াতে কি কৰিছে এই বস্তুটো ৰিসেন্টলি হৈছে তেতিয়াৰ পৰা হৈ আছে এতিয়ালৈকে কিছু এটা লেভেললৈ গুচি গৈছে সেইটো বুজাইছে তাৰ মানে এটো ৰিসেন্ট পাষ্ট বুজাইছে একেবাৰে ৰিসেন্ট পাষ্ট তাৰ মানে যেটো অলৰেডি আগতে হৈছিল বুলি আমি ক'ব নোৱাৰো ৰিসেন্টলি হৈ গৈছে ৰিসেন্টলি কমপ্লিট হৈছে গতিকে ইয়াতে আমি মোস্টলি কি কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম কৰিলে has নতুবা have কি হ'ব হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব মেইন ভাৰ্বটো থাকিবই এতিয়া এটা কথা মোক কও মেইন ভাৰ্বটো থাৰ্ড ফৰ্মত বহি আছে has বা have হ'ব the price to কি হয় এটা singular subject হয় না নহয় this one is a singular subject আৰু যেতিয়া singular subjectক ইমপ্লাই কৰে তেতিয়া ইফালে ফুটস্টাফ থাকক বা যি থাকক কিহৰ লগত এগ্ৰি কৰিব আমাৰ ভাৰ্বটোৱে এগ্ৰি কৰিব singular subjectটোৰ লগত সো আমি ইয়াতে বহুৱাম has ঠিক আছে has বহুৱাম option A will be the correct answer for question number 16 ঠিক আছে question number 16 ৰ correct answer হ'ব option A তাৰে পিছত আমি যাম number 17 ৰ ফালে the number of absentees dash large on rainy days then in fair weather মানে ফৰকাল বতৰৰ কথা কৈছে যেতিয়া ফৰকাল বতৰ হয় ফৰকাল বতৰতকৈ তুলনামূলকভাৱে বৰষুণৰ দিনবোৰত এবসেন্টিৰ সংখ্যা বেছি মানে অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰী হওক বা অনুপস্থিত থকা কৰ্মচাৰী হওক বৰষুণৰ দিনত তেওঁলোকৰ অনুপস্থিত থকা সংখ্যাটো অকনমান বেছি হৈ যায় right সেই বস্তুটো কৈছে so the number of absentees even though absentees to কি হয় absentees to plural হয় absentees to plural হয় but আমাক subject হিচাপে কোনটো লৈছে subject হিচাপে লৈছে the number টো this one is the subject right this one is the subject and this one is কি this one is singular this one is singular so যেতিয়া subject টোৱে singular হৈ আছে আমাৰ ইফালে আৰু কি আছে দৰকাৰ নাই নহয় absentees টো কিমান আছে কেইটা আছে কিমান হাজাৰ আছে মতলব নাই আমাক only সেই নাম্বাৰটো লাগে right যে absentees ৰ total সংখ্যাটো কিমান 30 টা বা 20 টা so 20 is a number 30 is also a number that is why we are treating it as a singular subject and we have to use a singular verb which will agree with that right the number of absentees is are were was কোনটো হ'ব was নহয় এটো যেহেতু as of now present ৰ কথা কৈ আছে তো এটো সচৰাচৰ হোৱা ঘটনাৰ কথা কৈছে present indefinite ৰ কথা এটা কৈছে গতিকে আমি is ব্যৱহাৰ কৰিম so option A will be the correct answer for question number 17 I hope এটো সবে বুজিছে বেছি একো difficulty নাই ভালকে বস্তুটো চালে হল number 18 ৰ ফালে আহিছো in my dash a third world war is very unlikely in my calculation estimation belief prospect কোনটো হ'ব calculation কৰিব পাৰি নেকি calculation কি হয় calculation গণনা হয় estimation হৈছে অনুমান belief মানে হৈছে বিশ্বাস আৰু prospect মানে হৈছে মোৰ কি point of view ঠিক আছে মোৰ point of view so এটা কথা চাব estimation টো এটা কি হয় অনুমান বা opinion হয় in my কি dash a third world war is very unlikely ইয়াতে মই লিখিম in my কি belief হ'ব নে কি হ'ব belief দিলে কিন্তু মোৰ বিশ্বাস ইয়াতে মই এটো মোৰ বিশ্বাসৰ ওপৰত নচলে এটো কি হয় চলিব এই বস্তুখিনিতে আমি প্ৰায় কনফিউজ হৈ যাও this is not prospect এটা ক্যালকুলেশন বা এস্টিমেশনৰ ভিতৰত কিবা এটা দিব লাগিব এটো কি হ'ব ওয়ার্ল্ড ওয়াৰৰ কথাটো ক্যালকুলেট কৰিব পাৰি নেকি নোৱাৰি বাট এস্টিমেট কৰিব পাৰি যে আনুমানিকভাৱে মোৰ অনুমান বা মোৰ মনে কয় মোৰ বোধ হৈছে যে কি সো ইন মাই কি লিখিম ইয়াতে estimation in my estimation a third world war is very unlikely তাৰ মানে এটো নহব যেন লাগে মোৰ মনে কয় যে তৃতীয় বিশ্বযুদ্ধখন হোৱাটো প্ৰায় অসম্ভৱ খুব মানে কম সম্ভাৱনীয়তা থকা এটা বিষয়বস্তু তাৰে পিছত আমি যাম নম্বৰ 19 ৰ ফালে her dress was made dash silk ইয়াতে এটা কথা চাব made of আৰু made from আমি প্ৰায় কনফিউজ হৈ যাও ঠিক আছে যেতিয়া made লেখা হয় made মানে কি নিৰ্মিত made of and made from এই দুটাৰ মাজৰ মেজৰ ডিফাৰেন্সটো দিয়ে মোক ক'ব পাৰিব কমেন্টত মই কমেন্টত আপোনালোকৰ ফালৰ পৰা দুটা উদাহৰণ বিচাৰিছো কি উদাহৰণ বিচাৰিছো যে made of থকা এটা যত made ৰ পিছত of preposition ব্যৱহাৰ হৈছে তেনেকুৱা এটা সেন্টেন্স লাগে আৰু মোক এনেকুৱা এটা সেন্টেন্স লাগে যেটোত made ৰ পিছত from ব্যৱহাৰ হৈছে so made of টো কি হয় বেসিক্যালি this one is only physical change ঠিক আছে so we are only changing the physical form ঠিক আছে তাৰ মানে physical form নহয় physical change লিখিব লাগিছিল আমি অকল physical form টো চেঞ্জ কৰিছো ইয়াতে physical change কিহৰ কাৰণে
যে ইয়াতে যিটো বস্তু যেনেকে আছিল তেনেকে যে আমি টেবুলখন কাঠেৰে বনাইছো হয় টেবুলখনত কাঠখিনি আমি কাঠ হিচাপে দেখি আছো হয়নে আছো দেখি আছো এতিয়া যেতিয়া কি হ'ব গাখীৰৰ পৰা আমি ক্ৰীম বনাম বা দৈ বনাম তাৰে পিছত আকৌ উল্টাই সেই বস্তুটো ৰিভাৰ্চ কৰাটো সম্ভৱ নহয় চামৰাৰে যিটো বস্তু বনাই আছো লেডাৰেৰে যিটো বস্তু বনাইছো লেডাৰ এটা ক্ৰিকেট বল বনাইছো যেনিবা বেল্ট এপাত বনাইছো এই বস্তুটোত আমি ফিজিকেল ফৰ্মত অকল চেঞ্জ হৈছে তাৰ আকাৰ আকৃতিটো চেঞ্জ হৈছে কেমিকেল চেঞ্জ হোৱা নাই হয়নে কেমিকেল চেঞ্জ কেতিয়া হয় যেতিয়া কিবা এটা বস্তুৰ পৰা কিবা এটা বেলেগ বস্তু হৈ যায় ৰাইট কেমিকেল চেঞ্জ আমি কেনেকে ক'ব পাৰো যেনে সুগাৰ কেনৰ পৰা কি বনায় মিঠৈ বনায় হয়নে তেনেকুৱা বস্তু ক'ব পাৰো চ' মেড ফ্ৰম তেতিয়া হয় when it is about chemical change আৰু আমি কি কৰিব নোৱাৰো সেই বস্তুটো তাতে আৰু সেই বস্তুটো ফিজিকেল ফৰ্মত ঘূৰাই পাব নোৱাৰো তাৰমানে যিটো ফৰ্মত সি ইনিচিয়েলি আছিল তাত আৰু আমি ঘূৰাই পাব নোৱাৰো যে এবাৰ যিটো চেঞ্জ হৈ গ'ল চ' ইয়াতে কি হ'ব হাৰ ড্ৰেছ ৱাজ মেড অফ হ'ব ডেফিনেটলি মেড অফ চিল্ক তাৰমানে চিল্কখিনি আমি তাতে দেখিম পাত সূতাখিনি কাপোৰখনত আমি দেখা পাম তেনেকেই আছে সূতা খালি সূতাখিনি লগ লাগি কাপোৰখন হৈছে সূতাৰে এটা সমষ্টি কাপোৰখন হয়নে নহয় মেড অফ চিল্ক সেইকাৰণে অপশ্যন চি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 19 হৈ গ'ল আই হোপ এইটো বস্তু চবেই বুজি পাইছে কাৰণ ইজিয়ে হয় আমাক সৰুতে এইবিলাক শিকাই আৰু এটা বস্তু আছে মই আপোনালোকক হোমৱৰ্ক দিব বিচাৰিছো হোমৱৰ্ক এটা আপোনালোকক দিব বিচাৰিছো হোমৱৰ্কটো কি হয় আপোনালোকে ক'ব লাগে যে আমি যে ডাই শব্দটো যে লিখো ডাই মানে কি ডাই মানে মৰা হয় হয়নে চ' ডাই অফ ক'ত কোনটো ব্যৱহাৰ হয় ডাই অফ ডাই বাই ডাই ফৰ ডাই ফ্ৰম এইকেইটা কোনটো ক'ত ব্যৱহাৰ হয় আপোনালোকে আমাক ক'ব লাগে ডাই এটো আছে য়েছ এই গোটেই কেইটাৰ ইউজেছ আপোনালোকে আমাক ক'ব লাগে মই এইটো আপোনালোকক ঘৰুৱা কাম দিছো ঠিক আছে ইউজেছ খিনি ক'ব লাগে অকণমান নিজাকেও ষ্টাডি কৰক এইখিনি বস্তু কাৰণ ক্লাছত আমি প্ৰতিটো বস্তু ইজি কৰি দিওঁ কিন্তু নিজে যিটো পঢ়ি মনত থাকিব ইয়াতে লিখিব কমেণ্টত বা সেই সৰু নোটবুক এখন মই যিখনৰ কথা প্ৰায়ে কৈ থাকো আপোনালোকক সৰু নোটবুকখনত যিখিনি বস্তু লিখিব সেইখিনি কিন্তু মনত থাকি যাব কেতিয়াও পাহৰি নাযায় হৈ গ'ল কুৱেশ্যন নম্বৰ 19 এইবাৰ আমি যাম কুৱেশ্যন নম্বৰ 20 ফালে ইয়াতে কি দিয়া আছে চাব হি ৱাজ কুইকলি কিউৰ ডেশ হিজ কোল্ড কিউৰ মানে কি কিউৰ মানে হৈছে আৰোগ্য হোৱা আৰোগ্য হোৱা কিবা এটা বস্তুৰ পৰা আৰোগ্য লাভ কৰিলে কুইকলি তাৰমানে তৎক্ষণাত cured of at from to কোনটো আছে ইয়াতে from যেন লাগে নহয় জানো কিন্তু ইয়াতে একচুয়ালি of হ'ব যদি recover থাকিলে দেন recover থাকিলে from হ'ব he quickly recovered from অমুক but he quickly cured দিলে of হ'ব বেমাৰৰ কথা কৈছেতো কিহৰ পৰা আৰোগ্য হোৱাৰ কথা কৈছে cold মানে চৰ্দি লগা পানী লগা সেইটোৰ পৰা সোনকালে আৰোগ্য হ'ল বুলি কৈছে বা আৰোগ্য হৈছিল বুলি কৈছে সো অপশন এ উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 20 আমাৰ আজি যিকেইটা ডিসকাস কৰিবলগীয়া এমসিকিউজ আছিল সেইখিনি ইমানতে অন্ত পৰিছে এতিয়া আপোনালোক আটাইৰে কাৰণে আছে এটি সৰু ঘোষণা যিটো টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আই হোপ আপোনালোক আটাইয়ে প্ৰায়খিনি ষ্টুডেণ্ট মই ধৰি লৈছো আমাৰ সৈতে টেলিগ্ৰামত জড়িত আৰু যিখিনি জড়িত নহয় আপোনালোকে অতি শীঘ্ৰে জইন কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলটোত যিহেতু এইটো একেবাৰে ফ্ৰী অফ কষ্ট হয় ইয়াতে এটকাও দিব নালাগে টেলিগ্ৰামত জইন কৰিবৰ কাৰণে আপোনালোকে স্ক্ৰিনৰ বাওঁফালে অবভিয়াছলি এটা কিউআৰ কোড দেখিবলৈ পাইছে এই কিউআৰ কোডটো হ'ল আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোৰ এইটো ই কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল ইয়াত জইন কৰিলে আপোনালোকে আমাৰ গোটেই ইউটিউব ক্লাছ বিলাকৰ লিংক আৰু পিডিএফ বিলাক পাই থাকিব লগতে আমাৰ লাইভ ক্লাছেছ বিলাক যেতিয়া য'ত য'ত যি হৈ থাকে আৰু আমি লঞ্চ কৰা পেইড কোৰ্চেছ যিবিলাক আছে কম্প্ৰিহেনচিভ কোৰ্চ হওক ক্ৰাছ কোৰ্চ হওক এই গোটেই কোৰ্চ বিলাকৰ বিষয়ে ডিটেইলছ আপোনালোকে গম পাব গোটেই কোৰ্চ বিলাকত কেতিয়া কি অফাৰ চলি আছে সেই অফাৰ্ছ বিলাক গম পাব আৰু লগতে আপোনালোকে গম পাব আমি লঞ্চ কৰি থকা মক টেষ্ট বিলাকৰ বিষয়ে আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ বিষয়ে এই গোটেইখিনি কথা আপোনালোকে জানিব পাৰিব আৰু ইয়াৰ লগতে কিছুমান বস্তু আমি ডেইলি বেচিছত ফ্ৰী দি আছো যিখিনিৰ ভিতৰত ডেইলি নিউজ পেপাৰ পিডিএফ কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ আৰু যিবোৰ ৰিচেণ্ট হেপেনিংছ আছে আজি বোলে অমুকটো ঘটনা হ'ল আজি গণেশগুৰিত অমুকটো হ'ল কালি মালিগাঁৱত অমুকটো হ'ল মই এটা উদাহৰণৰ কাৰণে কৈছো এই ধৰণৰ ঘটনাবিলাক আমি দি থাকো গতিকে এই গোটেইবিলাকৰ লগত আপডেটেড হৈ থাকিবৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে আৰু লগতে আপোনালোকক কৈছো যিসকলে মোৰ ক্লাছখিনি বেছিকে চাই আপোনালোকৰ কাৰণে এই স্ক্ৰিনৰ সোঁফালে থকা যিটো কিউআৰ কোড আছে সোঁফালে থকা যিটো কিউআৰ কোড আছে এইটো জইন কৰিব পাৰে দিছ ওৱান ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল যিটোৰ নাম হৈছে ইমন স্যাৰ টিচেছ আপোনালোকে ইয়াতে মোৰ যিখিনি ইউটিউব ক্লাছ আছে ইয়াৰে পিডিএফ আৰু লগতে লিংকখিনিও গোটেইখিনি পাই যাব
গতিকে আই হোপ আপোনালোকে আজিৰ সেশনটো এনজয় কৰিলে গোটেইখিনি কথা আমাক কমেন্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে যদি ভাল পালে সেইটোও জনাব আৰু যদি আমি কিবা আৰু এড কৰিবলগীয়া আছে বি ইট ডিফিকাল্টি লেভেল অৰ বি ইট ৰিগাৰ্ডিং মাই এক্সপ্লেনেশ্যন এনি কাইণ্ড অফ প্ৰব্লেম আপোনালোকে আমাক মেক চিয়ৰ টু ইনফৰ্ম গতিকে আজিলৈ ইমানখিনিয়ে আছিল আই হোপ আপোনালোকে সেশনটো এনজয় কৰিলে ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা কৰিছো তেতিয়ালৈ আটায়ে ভালে থাকক আৰু পঢ়া শুনা কৰি থাকক আনটিল নেক্সট টাইম টেক কেয়াৰ